আজি শোণিতপুৰ জিলাৰ বাবে এক গৌৰৱৰ দিন। গীতা উপাধ্যায় বাইদেৱে পদ্মশ্ৰী পালে। স্বাস্থ্য ভাল নথকাৰ কাৰণে তেখেতে দিল্লীলৈ যাব নোৱাৰিলে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি তিনিজন মন্ত্ৰীয়ে ইয়াত আহি তেখেতৰ বাসগৃহত আমি এই পদ্মশ্ৰীটো তেখেতক আগবঢ়াই দিলোঁ। আৰু শোণিতপুৰৰে জনপ্ৰতিনিধি হিচাপে মই গৌৰৱবোধ কৰিছোঁ যে খ্যাতনামা শিক্ষিকা, শিক্ষাগুৰু, বিবিধ তেখেতৰ লেখাই কওক বা সমাজ জীৱনত তেখেতৰ যথেষ্ট অৰিহণা বহু দিশত আছে। এক বহু প্ৰতিভাশীল আমাৰ গীতা বাইদেৱে এই সন্মান পাওঁতে আমি নথৈ আনন্দিত হৈছোঁ। সকলোৰে বাবে গৌৰৱৰ কথা। শোণিতপুৰ জিলাৰ এক খ্যাতনামা ইলিষ্ট্ৰিয়াছ পৰিয়াল স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতি গীতা উপাধ্যায় এগৰাকী বিদুষী মহিলা। তেওঁ একেধাৰে শিক্ষক, সাহিত্যিক আৰু এটা ভাষাত নহয়, নেপালী আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰি সাহিত্য একাডেমী বঁটা প্ৰাপক। আৰু তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। বয়সৰ কাৰণে তেখেতে দিল্লীত উপস্থিত হৈ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিব নোৱাৰিলে। আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুযায়ী আমি অসম চৰকাৰৰ তিনিগৰাকীকৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অশোক সিংঘাল ডাঙৰীয়া আৰু মই আজি তেওঁলোকৰ তেজপুৰস্থিত বাসগৃহত উপস্থিত হৈ গীতা উপাধ্যায়ৰ হাতত আমি সেই সন্মান প্ৰদান কৰোঁ, য'ত আছে এখন চনদ, দুটাকৈ মেডেল। তাৰ দ্বাৰা আমি তেখেতক লগতে আমি অসম চৰকাৰৰ তৰফৰ পৰাও সন্মানিত কৰোঁ। আমি সকলোৱে গীতা উপাধ্যায় এই বিদুষী মহিলাগৰাকীৰ সুস্বাস্থ্য আৰু আমি দীৰ্ঘ জীৱন কামনা কৰিছোঁ। ভাল লাগিছে, ইমানবাৰ মানুহ আহিছে আৰু মোক পদ্মশ্ৰী পুৰস্কাৰ আগতে দিছিলে। আজি ঘৰত আহি দিছে। আৰু কিবা ক'ব, অনুভৱ কেনেকুৱা? ভাল লাগিছে, অকল খুব গৰম আৰু ভিৰ, কষ্ট হৈছে। মোৰ বয়স হৈছেতো, বহুত বয়স হৈছে। নহ'লে গ'লেহেঁতেন দিল্লীত। এতিয়া কিবা সাহিত্য সংস্কৃতিৰ বৰ্তমান পৰিৱেশ পৰিস্থিতিক লৈ কিবা ক'ব নেকি আপুনি? সাহিত্য সংস্কৃতি চলি আছে আৰু ভালেই এক প্ৰকাৰ। যেনেকুৱা এৰিয়াত আছে তাত যি আছে সেইটোৱে কৰিছে। আপোনাৰ কিবা পৰিকল্পনা থাকিল নেকি আৰু? নাই তেনেকৈ। আছে নেকি কিবা পৰিকল্পনা? নাই। মইতো কিতাপ লিখিছোঁ, অনুবাদ কৰিছোঁ। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।